আজি আমাক শংকৰদেৱৰ দৰে মেধাশক্তি সম্পন্ন তীক্ষ্ণ বুদ্ধিমন্ত আৰু প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন। শংকৰদেৱে অতি কম সময়ৰ ভিতৰতে কৰতল কমল কমল দল নয়ন এই আকাৰ উকাৰ নথকা গীতটি লিখিয়েই সকলোকে অবাক কৰি দিছিল। শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীৰ তুলক শিক্ষা মহলৰে আৰম্ভণিতেই এনেকুৱা চমৎকাৰ দেখুৱাবলৈ সমৰ্থ হ'ল। আমাৰ গুৰুজনাই অতি কম সময়ৰ ভিতৰতেই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ আদিৰ জ্ঞান লৈছিল। এতিয়া আমাৰ গুৰুজনাৰ নামটো শংকৰ নাৰাখি অন্য এটা নামো ৰাখিব পাৰিলহেঁতেন। কিয় নাৰাখিলে? আমি যদি এবাৰ ভাবি চাওঁ, বৈষ্ণৱ মহাপুৰুষ 4জনৰ উপৰি পুৰুষৰ ধৰ্মবিলাকলৈ চালে দেখা যায় যে দুগৰাকীৰ পূৰ্বপুৰুষ আছিল বৈষ্ণৱ ধৰ্মৰ আৰু দুগৰাকীৰ উপৰি পুৰুষ আছিল শাক্ত ধৰ্মৰ। শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীধৰ আছিল দুৰ্গা দেৱীৰ ভকত। তেওঁৰ নাতিয়েক কুসুম্বৰে শিৱক ভজনা কৰি পুত্ৰ লাভ কৰাৰ কাৰণে পুত্ৰৰ নাম থৈছিল শংকৰ। আৰু সেইজনাই হ'ল আমাৰ পৰম কৃপালু গুৰু শংকৰদেৱ। এতিয়া গুৰু মানেনো কি? গুৰু শব্দই অন্ধকাৰ বুজাইছে আৰু ৰু শব্দই পোহৰ বা জ্ঞানক বুজাইছে। যিজনে আমাক অন্ধকাৰৰ পৰা জ্ঞানৰ পোহৰলৈ লৈ আহে সেইজনকেই গুৰু বুলি কোৱা হয়। গুৰু 3 প্ৰকাৰৰ: আদ্য গুৰু, শিক্ষাগুৰু আৰু দীক্ষাগুৰু। আমাৰ মা দেউতাক আদ্য গুৰু বুলি কোৱা হয়, কাৰণ মা দেউতাই আমাক প্ৰথম ভাষাৰ জ্ঞান দিয়ে, ভাল বেয়া আদি বস্তুবোৰৰ লগত চিনাকি কৰি দিয়ে। সেইবাবে মা দেউতাক আদ্য গুৰু বুলি কোৱা হয়। শিক্ষাগুৰুৱে আমাক শব্দ ব্ৰহ্মৰ লগত চিনাকি কৰি দিয়ে। যি ল'ৰা ছোৱালীয়ে শিক্ষাগুৰুক মান সন্মান শ্ৰদ্ধা ভক্তি কৰিব সেই ল'ৰা ছোৱালীয়ে জীৱনত বহুতো নজনা কথা শিকিব পাৰিব, জীৱনটো সুখময় হ'ব। দীক্ষাগুৰুৱে আমাক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যায়। গুৰুৰ দীক্ষা পালেহে জ্ঞানৰ জন্ম হয়। শিশুকালৰ পৰাই যিসকল শিশুৰ অন্তৰত আধ্যাত্মিক ভাৱ জাগ্ৰত হয় তেনে এজন শিশুৱে জীৱনত কেতিয়াও বেয়া ৰাস্তাইদি খোজ কাঢ়িব নোৱাৰে। এই ক্ষেত্ৰত কিন্তু মাতৃগৰাকীৰ আধ্যাত্মিক জ্ঞান থাকিব লাগিব। সেইবাবে আমাৰ গুৰুজনাই প্ৰহ্লাদৰ মুখেদি কোৱাই থৈ গৈছে। কি বুলি কোৱাইছে? হেন জানি শিশু হব ধৰিও কুমাৰ
কৃষ্ণ ভকতিৰ উন্নতিৰ সফলাত আমি উঠিবই লাগিব। এতিয়া আমাৰ ল'ৰাটোক যদি কোনোবাই এচাপ মাৰি পঠিয়ায়, মাকজনীয়ে যদি গম পাই যায়, একেবাৰে তই থাক মই যাওঁ, সেইটো ক'ব নালাগে। সেইটো ক'লে সন্তান ভাল নহয়। সদায় নিজৰ দুখ দিহে কৰ্ম কৰিব লাগে। তাৰ প্ৰমাণ ধ্ৰুৱ মাহিমা পুৰুষীয়ে দেউতাকৰ কোলাত বহিবলৈ যাওঁতে কিমান যে গালি পাৰিলে, কিমান তিৰস্কাৰ কৰিলে, তাৰ কোনো হিচাপ নাই। তথাপিতো জানো ধ্ৰুৱৰ মাক সুনীতিয়ে কিবা এষাৰ ক'লে জানো? একোকেই নকলে, কেৱল মাত্ৰ নিজৰ গাতেই দুখ দিলে। কি বুলি দুখ দিলে? এৰাম পূৰ্বতে লোকক আমি কৰিলো নষ্ট, হিকাৰণেই জন্মত পাওঁ মন কষ্ট। যে শুন, আগৰ জনমত আমি কাৰোবাৰ অন্তৰত দুখ দিছিলোঁ, সেইবাবে তাৰ ফল এতিয়া ভোগ কৰিবলৈ পাইছোঁ। গতিকে তুমি নাকান্দিবা, ভগৱন্তৰ বাহিৰে আমাৰ আৰু কোনো নাই। ঔ ৰামেশ্বতন্ত ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। ভগৱন্ত প্ৰভুৰ বাহিৰে আমাৰ আৰু কোনো নাই। তেওঁক পাবলৈ হ'লে আমি শ্ৰৱণ আৰু কীৰ্তন, তেৰাৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰিলেহে তেওঁক আমি বিচাৰি পাম। এতিয়া প্ৰাৰ্থনা মানেনো কি? ভগৱন্ত প্ৰভুৰ লগত আন্তৰিক অনুভূতিৰ মিলনেই হ'ল প্ৰাৰ্থনা। প্ৰাৰ্থনা এনে এক বস্তু, যি বস্তুৱে আমাৰ মনত ঐশ্বৰিক শক্তি প্ৰদান কৰে, আমাৰ মনটো পবিত্ৰ কৰি ৰাখে। প্ৰাৰ্থনা আৰু যুৱক যুৱতী, বৃদ্ধ বনিতা আইসকলৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ নিচিনা। কণ কণ ছাত্ৰ ছাত্ৰীসকলে দিনে দুবাৰকৈ হ'লেও গুৰুগৃহত প্ৰাৰ্থনা কৰিব লাগে, তেতিয়াহে মনটো পবিত্ৰ হয়। আমাৰ আকৌ উজুতি খালেহে ভগৱন্তলৈ মনত পৰে। এতিয়া প্ৰাৰ্থনা কেইবা পাকৰতো ভাগ হৈ আছে। মৌন প্ৰাৰ্থনা, পুৱাৰ প্ৰাৰ্থনা, সন্ধ্যাৰ প্ৰাৰ্থনা, সমূহীয়া প্ৰাৰ্থনা, চিঞৰি চিঞৰি গোৱা প্ৰাৰ্থনা, যেনে বিদ্যালয়ত। এতিয়া মৌন প্ৰাৰ্থনাই আমাৰ শৰীৰত এক ঐশ্বৰিক শক্তি প্ৰদান কৰে। পুৱাৰ প্ৰাৰ্থনাই আমাৰ মনটো পবিত্ৰ কৰি ৰাখে। সন্ধ্যাৰ প্ৰাৰ্থনাই আমাৰ মনটো দমন কৰি ৰাখে। সমূহীয়া প্ৰাৰ্থনাই আমাৰ মাজত প্ৰেম প্ৰীতি সদাচাৰৰ উদ্ৰেক কৰি আমাক আধ্যাত্মিক জগত এখনলৈ লৈ যায়। আৰু চিঞৰি চিঞৰি গোৱা প্ৰাৰ্থনাই আমাক একান্ত মনে এখন আধ্যাত্মিক জগতলৈ লৈ যায়।
গতিকে আমি সমস্তজনে এই প্ৰাৰ্থনাৰ মাধ্যমেৰেহে ভগৱন্ত প্ৰভুক লগ পাব পাৰিম। ভগৱন্ত প্ৰভুৰ লগত আন্তৰিক অনুভূতিৰ মিলনে হ'ল প্ৰাৰ্থনা। গতিকে আমি সমস্তজনে প্ৰাৰ্থনা কৰিবই লাগিব। এতিয়া যিসকলে ভগৱন্ত প্ৰভুক বেছি পূজা অৰ্চনা কৰে তেওঁলোকৰ বাৰু কিয় ইমান দুখ হয়? যিজনে ভগৱন্ত প্ৰভুক পূজা অৰ্চনা নকৰে, তেওঁৰ নাম নুশুনে, সেইজনৰ বাৰু কিয় ইমান সুখ হয়? আহকচোন ইয়াৰ আচল ৰহস্যটো ভেদ কৰোঁ। অৰ্জুনে প্ৰভু ভগৱন্তক নিজ মুখেৰে সুধিছিল যে হে প্ৰভু, মই দেখিছোঁ যে তোমাক যিসকলে পূজা অৰ্চনা কৰে তেওঁলোকৰ কিয় বাৰু ইমান দুখ হয়? আৰু যিজনে তোমাৰ ভকতৰ সংগলৈকো নাযায়, তোমাৰ নাম নলয়, তেওঁৰ বাৰু কিয় ইমান সুখ হয়? তেতিয়া প্ৰভু ভগৱন্তই এটা কাহিনীৰ মাধ্যমেৰে অৰ্জুনক বুজাবলৈ ধৰিলে যে অৰ্জুন, এজন গুৰুৰ দুজন শিষ্য আছিল, এজন ভাল আৰু আনজন হ'ল বেয়া। তেওঁলোকৰ মাজত এটাই মাথো পাৰ্থক্য, এজনে ভগৱন্তৰ গুণনাম অনবৰতে শ্ৰৱণ কীৰ্তন কৰি থাকে, সাধুৰ সংগলৈ যায়, আনজনে কিন্তু ভগৱন্ত প্ৰভুৰ নাম নুশুনে, ভকতৰ সংগলৈও নাযায়। কিন্তু যিজন বেয়া শিষ্য, সেই শিষ্যজন অকল সুৰাতেই মতলীয়া। এদিন সেই বেয়া শিষ্যজনে সুৰাপান কৰি আহি থাকোঁতে বাটত এটি টকাৰে ভৰি থকা ডাঙৰ মোনা পাই গ'ল। তেওঁ আনন্দতে চিঞৰি উঠিল যে মই টকাৰে পৰিপূৰ্ণ এটা বেগ পাই গ'লোঁ, মোৰ জীৱন ধন্য হৈ গ'ল, মই এই টকাৰে লাখ বিলাস কৰিব পাৰিম, প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিম। এই বুলি কৈ তেওঁ গৈ থাকিল। আনজন শিষ্য, যিজন শিষ্যই গুৰুগৃহত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি ওলাই আহোঁতে বাটত এডাল কাঁইটেৰে ফুটি তেওঁ তেজ ওলাই গ'ল। ঠিক সেই সময়তে বেয়া শিষ্যজন গৈ তা পালেগৈ আৰু ভাল শিষ্যজনক ঠাট্টা সুৰেৰে ক'বলৈ ধৰিলে, চোৱা, মইতো কোনোদিন ভগৱন্তক পূজা অৰ্চনা কৰি পোৱা নাই, তেওঁৰ নাম নলওঁ, তথাপিওতো উপহাৰটো গধুৰ, টকাৰে পৰিপূৰ্ণ এটা বেগ পালোঁ, মোৰ জীৱন ধন্য হৈ গ'ল, মই এই টকাৰে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিম, লাভ বিলাস কৰিব পাৰিম। তুমিচোন সদায় ভগৱন্তক ভজনা কৰা, তোমাৰ প্ৰভুৱে তোমাক কাঁইটডালহে উপহাৰ দিলে নেকি? এই কথাখিনি ভাল শিষ্যজনৰ মনত লাগি গ'ল। লগে লগে তেওঁ গুৰুৰ ওচৰ পালেগৈ আৰু গুৰুক ক'লে যে গুৰুদেৱ, যিজনে ভগৱন্তক বেছি পূজা অৰ্চনা কৰে তেওঁৰ বাৰু কিয় দুখ হয়? মই সদায় ভগৱন্তক পূজা অৰ্চনা কৰোঁ, কিন্তু আজি গুৰুগৃহৰ পৰা ওলাই অহাৰ সময়ত এডাল কাঁইটেৰে ফুটি মোৰ ভৰিৰ পৰা তেজ ওলাই গ'ল। আৰু আনজন শিষ্য, তেওঁচোন ঈশ্বৰক পূজা অৰ্চনাই নকৰে, ভকতৰ সংগলৈও নাযায়, গুৰুগৃহলৈও নাযায়, তথাপি যে তেওঁ টকাৰে পৰিপূৰ্ণ এটা বেগ পালে। তে গুৰুদেৱে কোৱাৰ আৰম্ভ কৰিলে
যে শুনা তুমি আগৰ জন্মত মহাপাপী আছা, কিন্তু এই জন্মত যে তুমি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিলা, তোমাৰ আজিৰ দিনটোত মৃত্যু লিখা আছিল। ভাল তুমি গুৰুগৃহৰ পৰা অহাৰ বাবে এডাল কাঁইটেৰে ফুটি তুমি মৃত্যু মুখৰ পৰা ৰক্ষা পৰিলা। আৰু আনজন শিষ্য আগৰ জন্মত মহাপুৰুষ আছিল, সন্ত মহন্ত আছিল। এই জন্মত তেওঁ অগাধ ধন সম্পত্তিৰ মালিক হ'ব লগা আছিল, কিন্তু এই জন্মত যে তেওঁ ঈশ্বৰক পূজা অৰ্চনা নকৰিলে, সেইকাৰণে কেৱল কেইটামানহে মাত্ৰ টকা পালে, জীৱন গঢ়াৰ ভক্তি প্ৰেমৰ ৰসকণ কিন্তু নাপালে। গতিকে আমি সমস্তজনেও এই যিটো মুক্তি, এই মুক্তিটো পৰিহাৰ কৰি একান্তভাৱে সুদৃঢ় বিশ্বাসে ভগৱন্ত প্ৰভুৰ শ্ৰীচৰণত ভকতি কৰিলেহে এই অপাৰ সংসাৰ সমুদ্ৰখন পাৰ হৈ যাব পাৰিম, নহ'লে কিন্তু নোৱাৰিম। এদিন ভগৱন্ত প্ৰভুৱে দেৱৰ্ষি নাৰদক তেওঁৰ ওচৰৰ পৰা যাবৰ বাবে বাৰে বাৰে আহ্বান জনাই আছে। এ ৰাম ৰাম বাৰে বাৰে নাৰদক পঠান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে আতি অল্পকালে আখি প্ৰভু ভগৱন্ত হিয়াত সাক্ষাৎ তাৰ প্ৰকাশ হুৱন্ত ভৈলাই অৱতাৰ মুখ্য লভিলা হাইখাত তথাপি উৎসুক মিলে কৃষ্ণৰ কথাত। নাৰদো ভগৱানৰ ২৪ অৱতাৰৰ ভিতৰত এক মুখ্য অৱতাৰ। সেইফালৰ পৰা তেওঁ চাৰিত্ৰিক বৈশিষ্ট্যৰ দিশত জীৱন্ত গুপ্ত স্বৰূপ। নাৰদে সদায় ভগৱন্তৰ গুণনাম অহৰ্নিশে শ্ৰৱণ কীৰ্তন কৰি থাকে। তথাপিতো ভগৱন্ত প্ৰভুৱে যাবৰ বাবে কোৱাৰ স্বত্তেও নাৰদে তেওঁক এৰি যাব খোজা নাই। আমাৰ আকৌ ভগৱন্তৰ নাম দুদিনমান শুনাৰ মাত্ৰকে এলাহ ভাৱটো মনত জাগ্ৰত হৈ যায়, নহয়নে বাৰু? যিসকল শুদ্ধ ভকত, নিষ্কামী ভকত, সেইসকলে কিন্তু মুকুতি সুখ বাঞ্ছা নকৰে। কিন্তু যিসকলে একান্ত ভকত নহয়, সেইসকলেহে মুকুতি সুখ বাঞ্ছা কৰে। মুকুতি সুখকো কৰি ভকতি বৰ নভজে কৃষ্ণক লোক
কৃষ্ণৰ ভকতিত সমস্তৰে ধিকাৰ। যেতিয়ালৈকে আমাৰ কাণ মুখ আদি অংগবিলাক আমাৰ চলি আছে তেতিয়ালৈকে কিন্তু ভগৱন্তৰ গুণনাম আমি ল'বই লাগিব। এ ৰাম ব্ৰহ্মা হৰে ভজন্ত পাৱে নৰতনু পায়া তেজে কমন পামৰে। ব্ৰহ্মাৰো হৰ ব্ৰহ্মাৰো শিৱই ভগৱন্তৰ চৰণত সেৱা কৰি থাকে। ঠিক তেনেস্থলত মনুষ্য দেহ পাই আমি যদি হৰিক ভজনা নকৰোঁ তেনেহ'লে কিন্তু মনুষ্য দেহ ধৰাৰ কোনো অৰ্থ নাই। আমি 84 লক্ষবাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰি আহি আহি মনুষ্য জন্ম পাইছোঁ। মনুষ্য জন্মটো পাই যদি আমি হৰিক ভজনা নকৰোঁ তেনেহ'লে মনুষ্য জীৱন ধৰাৰ কোনো সাৰ্থক নহ'ব। গতিকে তাৰ এটা সমিধান আছে বিষ্ণু পুৰাণৰ মতে। স্থবিৰ যোনিত গছলতা আদিত 20 লাখ বাৰ, জলজ যোনিত মাছ কাছ আদিত 9 লাখ বাৰ, কিমিজ যোনিত পোক পৰুৱা আদিত 11 লাখ বাৰ, পশুৰ যোনিত বাঘ সিংহ আদিত 30 লাখ বাৰ, চৰাই যোনিত 10 লাখ বাৰ আৰু বান্দৰৰ যোনিত 4 লাখ বাৰ। মুঠতে 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰি আহি আহিয়েই মনুষ্য জন্মটো পাইছোঁ। মনুষ্য জন্ম পাই হৰিক ভজনা নকৰিলে এই দেহ ধৰাৰ কোনো সাৰ্থক নহ'ব। এই কথাষাৰকেই উপলব্ধি কৰিব নোৱাৰি এজন ভকতে ভগৱন্ত প্ৰভুক ক'লে, হে প্ৰভু তুমি বাৰু মোৰ ভক্তিত তুষ্ট হৈছানে? ভগৱন্তই মনতে ভাবিলে এইজনক পুৰা অহংকাৰ হৈ গ'ল। অহংকাৰ হৈছে যেতিয়া পতনো হ'ব। তেতিয়া ভগৱন্তই ক'লে বোলে হয় মই তোমাৰ ভক্তিত তুষ্ট হৈছোঁ। তেতিয়া ভকতজনে ক'লে যদি তুমি মোৰ ভক্তিত তুষ্ট হৈছা মোক মুক্তি দিয়া নাই কিয়? তেতিয়া ভগৱন্ত প্ৰভুৱে ক'লে মই অহাকালিলৈ ৰথ পঠিয়াই দিম তুমি মোৰ ঠাইলৈ যাবাগৈ। কথামতেই কাম হ'ল। পিছদিনাখন ৰথ পঠিয়াই দিলে ভকতজনক নিবৰ কাৰণে। লৈ গ'ল বৈকুণ্ঠত নি তেওঁক হালৈক্য মুক্তি দি বহুৱাই ৰাখিলে। মুক্তিক কিন্তু কেইবাটাও ভাগত ভাগ কৰিছে। হালৈক্য, সানিব্য, সাৰোগ্য, সাৰোজ্য, লীন বা নিৰ্বাণ। ভকতজনক হালৈক্য মুক্তি দি বহুৱাই ৰাখিলে। এদিন দুদিন পাৰ হৈ গ'ল। ভকতজনৰ মনোভাৱ আছিল বৈকুণ্ঠলৈ যাম, বৈকুণ্ঠপতিৰ লগত আলাপ আচৰণ কৰি। তাৰ বিপৰীতটোহে হ'ল। বৈকুণ্ঠপতি তেওঁৰ মুখৰ আগেদিয়ে আজা কৰি থাকে, মুখলৈও নাচায়, মাত বোলো নকৰে। ভকতজনে ভাবিলে অহাকালিলৈ এইটো বিষয়ৰ ওপৰত তেখেতক ধৰা হ'ব। এই বুলি পিছদিনাখন ভগৱন্ত প্ৰভু ওলাই অহাৰ লগে লগেই সুধিলেগৈ যে প্ৰভু ৰ'বচোন ৰ'ব। বোলে কি হ'ল? বোলে প্ৰভু মই ইয়ালৈ অহা দেখোন
ভালে কেইবছৰেই হ'ল তুমি দেখোন মোৰ মুখলৈও নাচোৱা, মাত বোলো নকৰা, কিয় প্ৰভু? তেতিয়া ভগৱন্ত প্ৰভুৱে ক'লে যে মই নাৰদক আগতেই কৈছিলোঁ। বোলে প্ৰভু কি বুলি কৈছা? কৃষ্ণে নাৰদক আছিলা কৈ বৈকুণ্ঠত মই নথাকো যোগীৰোহিয়া এৰি সমুদায় ভকতত থাকো মই কীৰ্তন বোলে মই নাৰদক আগতেই কৈছিলোঁ, য'ত মোৰ একান্ত ভকতে মোৰ গুণনাম লৈ থাকে মই তাত থাকিহে ভাল পাওঁ। মহা মহা যোগীৰ হৃদয়তো ৰৈ নাথাকোঁ, আনকি মই বৈকুণ্ঠতো ৰৈ নাথাকোঁ। তেতিয়া ভকতজনে ক'লে, তেনেহ'লে প্ৰভু তুমি মোক য'ৰ পৰা আনিছিলা তাতেই আকৌ থৈ আহাগৈ। গতিকে আমি মুক্তিৰ ফল বাঞ্ছা কৰিলে আমাৰ শেষ অৱস্থাটো এনেকুৱাই হ'ব। আমাৰ গুৰুজনাই কৈ থৈ গৈছে, এৰাম কৰ্ণ দুই থাকন্তে নুশুনিলো দুই গৰ্ত ভাৰ বহিলো কাণ দুখন দিছিল হৰিৰ গুণনাম শুনিবলৈ, আমি নুশুনিলো। এই গাত দুটা আমি ভাৰ বৈ থকাৰ দৰেহে হ'ল। এৰাম পাৱ দুই থাকন্তে ন ভৰি দুখন দিছিল ভকতৰ সংগলৈ যাবলৈ, সাধুৰ সংগলৈ যাবলৈ, আমি নগলো। আমাৰ ভৰি দুখন বৃক্ষৰ শিপাৰ দৰে হৈ গ'ল। গতিকে আমি সমস্তজনে ভগৱন্তই দিয়া এই সকলো অংগৰে তেৰাৰ শ্ৰীচৰণত সেৱা প্ৰাৰ্থনা ভক্তি কৰিলেহে তৰণৰ পথ আমি বিচাৰি পাম। এতিয়া ভকত তিনিটা মাথো অক্ষৰ। এতিয়া ভ মানেনো কি? ভ শব্দে ভগৱন্ত ভয় বিমোচন ভজন ভক্তিত তুষ্ট হুন্ত নাৰায়ণ। ভকতটোৱে আমাক ভজনা কৰিবলৈ কৈছে। তাক নিৰ্গুণ নিৰাকাৰ নিৰাময় সেইজন প্ৰভু ভগৱন্ত।
অসমীয়াত এষাৰ কথা আছে, সাপেহে সাপৰ ঠেং দেখে। কোনোবাই সাপৰ ঠেং দেখিছে নেকি? নাই দেখা। ঠিক তেনেদৰে নিৰ্গুণ নিৰাকাৰজনক পাবলৈ হ'লে আমিও নিৰ্গুণ হ'ব লাগিব, তেতিয়াহে তেওঁৰ দৃশ্য দৰ্শন হ'ব। এতিয়া তাৰ পাছত ক আখৰটোৱে কি বুলি কৈছে? ক শব্দে কৃষ্ণ ভজি কৃষ্ণক ভজিবলৈ কৈছে। এতিয়া আমাৰ দেহৰহে পাৰ্থক্য আছে, আত্মাৰ পাৰ্থক্য নাই। কাৰণ দেহৰ মতা আছে, মাইকী আছে, কোলা আছে, বগা আছে, শকত আছে, ক্ষীণ আছে, ওখ আছে, চাপৰ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে। এই সকলোবিলাক কেৱল মাত্ৰ দেহৰহে ধৰ্ম, আত্মাৰ ধৰ্ম নহয়। আত্মা সকলোতে বিৰাজমান হৈ আছে। সকলোবিলাক পঞ্চভূতি দেহতেই ব্ৰহ্মৰ অংশ আত্মা সমভাৱে আছে। গুৰি পৰুৱাটোত যিমান আছে, ডাঙৰ হাতীটোতো সমানেই থাকে। গতিকে আত্মাৰ একো পাৰ্থক্য নাই। আমি যিমানবিলাক বস্তু চকুৰে দেখি আছো, এই সকলোবিলাক কেৱল মাত্ৰ মায়াৰ বস্তু। কাৰণ মায়াৰ দ্বাৰা জীৱ পৰিচালিত হৈ আছে, আৰু আমি সমস্তজন মায়াৰ দ্বাৰা পৰিচালিত হৈ বিপথগামী হৈ আছো। এতিয়া আচল বস্তু কোনবিলাক? স্থায়ী বস্তু কোনবিলাক? গুৰু বস্তু স্থায়ী, দেও বস্তু স্থায়ী, নাম স্থায়ী, ভকত স্থায়ী। গুৰু, দেও, নাম, ভকত এই সকলোবিলাক হৈছে স্থায়ী। কিন্তু আমি চকুৰে যিবিলাক দেখি আছো, এই সকলোবিলাক হ'ল কেৱল মাত্ৰ মায়াৰ বস্তু। গতিকে ক আখৰটো বৈশিষ্ট্য ইমানেই। ত মানেনো কি? ত শব্দে তৰ নৰ উপায় হৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। ত আখৰটোৱে আমাক তৰণৰ কথা কৈছে। তৰণ পাবলৈ হ'লে আমাক হৰণ লাগিব। হৰণ কি বস্তু? হ মানে মৃতদেহ, ৰ মানে গতি কৰা, আৰু মধ্যমীয় ন মানে হ'ল জ্ঞান লাভ কৰা। হৰণবিহীনে মনুষ্য দেহ কেঁচা মাটিৰ কলহত পানী ৰখাৰ নিচিনা, কেতিয়া ভাগিব কোনেও একো গমকেই নাপাব। গতিকে তৰণৰ পথ পাবলৈ হ'লে আমাৰ সমস্তজনে আমি হৰণ ল'ব লাগিব, তেতিয়াহে তৰণৰ পথ বিচাৰি পাম। এইটোৱে হৈছে ত আখৰৰ বৈশিষ্ট্য। এতিয়া ভাগৱত চাৰিটা অক্ষৰ, এই চাৰিটা অক্ষৰ যুক্ত হৈ ভাগৱত শাস্ত্ৰৰ ৰূপ গ্ৰহণ কৰিছে। ভাটোৱে কৈছে ভা মানে পোহৰ দিয়া, যি শাস্ত্ৰত পায়, গ মানে গান গোৱা,
কৃষ্ণৰ গুণগান মানে বৰ্তি থকা চাৰি বেদৰ সাৰ মানে ত্ৰাণ পোৱা বৈতৰণি পাৰ ও ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱত সদায় ভাগৱত সদায় ভা মানে পোহৰ দিয়া যি শাস্ত্ৰই কোটি সূৰ্য সম পোহৰ দিয়ে বুলি কৈছে আমি এটা সূৰ্যৰ পোহৰতহে জীৱন ধাৰণ কৰি আছো গ মানে গান গোৱা যি শাস্ত্ৰত সনক সনন্দ সনত কুমাৰ সনাতন এই চাৰি সিদ্ধই অনবৰতে ভগৱন্তৰ গুণনাম গাই ফুৰাৰ কাৰণে গ অক্ষৰটোকে যোগ কৰি দিয়া হৈছে ও মানে বৰ্তি থকা যি শাস্ত্ৰত চাৰিও বেদৰ সাৰ যোগ হৈ আছে ত মানে ত্ৰাণ পোৱা যি শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে জীৱই তৰণৰ পথ বিচাৰি পায় এই অৰ্থ বুজাবৰ বাবে চাৰিওটা অক্ষৰ যুক্ত হৈ ভাগৱত শাস্ত্ৰৰ ৰূপ গ্ৰহণ কৰিছে এনেদৰে আৰু এভাগী সংজ্ঞা দিছে এনেদৰে ভা মানে ভাবুক সখা জানিব খোজে মনে গ মানে জ্ঞান সখা কৃষ্ণ কথা জানে ও মানে বৈষ্ণৱী জ্ঞান বিষ্ণুৰ ভকত ত মানে পৰম তত্ত্ব এয়াই ভাগৱত ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱত সদায় এতিয়া ভা মানে ভাবুক আমাক ভাবিবলৈ কৈছে আমি যদি নভবা নিচিন্তাকৈ কিবা এটা কাম কৰোঁ আমাৰ জেং লাগি যাব গ মানে জ্ঞানে যি শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে জীৱৰ জ্ঞান উদয় হয় ও মানে বৈষ্ণৱী জ্ঞান বোলে দাদা দিক্সলৈ আহিছিলোঁ কোনফালে যায় বাৰু যদিহে তেওঁ ভুল পথটো দেখুৱাই দিয়ে সেইটো বৈষ্ণৱী জ্ঞান হ'ব জানো বৈষ্ণৱী জ্ঞান নহয় ত মানে পৰম তত্ত্ব যি শাস্ত্ৰত
সমস্ত শাস্ত্ৰৰ তত্ত্ব যোগ কৰি থোৱা আছে। ইয়াৰ অৰ্থ বুজাবলৈকে এই চাৰিওটা অক্ষৰ যুক্ত হৈ ভাগৱত শাস্ত্ৰৰ ৰূপ গ্ৰহণ কৰিছে এনেদৰে। হে মোৰ ৰাজন্মৰ সেৱাৰ স্থলীৰ আইবাপ সমস্ত, আজি আমি আপোনাসৱৰ আগত দুআষাৰ কোৱাত হয়তো আমাৰ আগ পিছ বহা দুটা সুৰ সঞ্চাৰ অনেকখিনি অপৰাধ হ'ব পাৰে। সৰ্ব অপৰাধ মৰিখনৰ হেতু আপোনাসৱ সমস্তজনৰ শ্ৰীচৰণ লক্ষ্য কৰি দৈৱকী নন্দন দেও প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। কৃষ্ণ বৈষ্ণৱৰ পদধূলি মাথে লৈব হাতে তুলি কৰিলো মই শ্ৰৱণ প্ৰসংগত শৰণে পখিলো বাপ গুচায়ো সংসাৰ তাপ আমি পাপী যাওঁ ধুগতি ৰাম আমি পাপী যাওঁ ধুগতি। কৃষ্ণ কৃষ্ণ।